হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকলৈ আনিব বিচাৰিছোঁ এটা নতুন চাকৰিৰ খবৰ। আছাম পাৱাৰ জেনেৰেশ্যন কৰ্প'ৰেশ্যন লিমিটেড, যিটো APGCL হয়, ইয়াতে ওলাইছে কেইটামান মেনেজাৰৰ পোষ্ট। ইয়াতে এপ্লাই কৰা লাষ্ট ডেট হৈছে আপোনাৰ 23 আগষ্ট 2026। এতিয়া ইয়াতে কি মেনেজাৰ পোষ্ট ওলাইছে, কোনে কোনে এপ্লাই কৰিব পাৰিব, মিনিমাম কি ক্ৰাইটেৰিয়া লাগে, কেনেকৈ এপ্লাই কৰিব লাগিব, চেলাৰী কেনেকুৱা, এই সকলোবোৰ বিষয়ে আমি এই ভিডিঅ'টোতে জানি লওঁ আহক। এতিয়া ইয়াতে যি মেনেজাৰ পোষ্ট ওলাইছে তাৰে আপোনাৰ 35টা হৈছে আপোনাৰ এছিষ্টেণ্ট মেনেজাৰ আৰু 31টা হৈছে আপোনাৰ জুনিয়ৰ মেনেজাৰ। তো টোটেল 66টা ভেকেঞ্চি আছে ইয়াতে। তো তাৰে চাই লওঁ আহক, এছিষ্টেণ্ট মেনেজাৰৰ কেইটা ভেকেঞ্চি আছে। ইলেক্ট্ৰিকেল ফিল্ডৰ বাবে, যিটো ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্ট, তাতে আছে আপোনাৰ 10টা ভেকেঞ্চি। তাৰপিছত মেকানিকেলত আছে আপোনাৰ 6টা। তাৰপিছত IT ছেক্টৰৰ কাৰণে আপোনাৰ আছে 3টা, ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে আছে 2টা, তাৰপিছত চিভিলৰ বাবে আছে 10টা, তাৰপিছত হিউমেন ৰিচোৰ্চৰ বাবে আছে আপোনাৰ 4টা। তো টোটেল 35টা। আৰু আপোনাৰ এইকেইটা যি ভেকেঞ্চি আছে, এইকেইটা আপোনাৰ কেটেগৰী ৱাইজো আকৌ বিভাগ হৈ থাকিব। তাৰপিছত জুনিয়ৰ মেনেজাৰ কেইটা আছে, ইলেক্ট্ৰিকেলত আছে 12টা, মেকানিকেলত 6টা, তাৰপিছত ITত আছে আপোনাৰ 2টা, ইনষ্ট্ৰুমেণ্টেশ্যনত আছে 2টা আৰু চিভিল ডিপাৰ্টমেণ্টত আছে আপোনাৰ 9টা। তো টোটেল 31টা হয় ইয়াতে। এতিয়া এছিষ্টেণ্ট মেনেজাৰৰ যিটো পোষ্ট আছিলে, সিহঁতৰ বেচিক চেলাৰী হ'ব আৰম্ভণিতে 37,300 টকা আৰু লগতে গ্ৰেড পে থাকিব 14,200 টকা। আৰু যিটো জুনিয়ৰ মেনেজাৰৰ ভেকেঞ্চি আছে, তাতে আপোনাৰ বেচিক চেলাৰী হ'ব 25,000 টকা আৰু লগতে গ্ৰেড পে থাকিব 12,100 টকা। এতিয়া ইয়াতে এপ্লাই কৰিব লাগিলে মিনিমাম ক্ৰাইটেৰিয়া কি হ'ব লাগিব, আপোনাৰ নেশ্যনেলিটিটো ইণ্ডিয়ানে হ'ব লাগিব, লগতে আপোনাৰ PRC অসমত থাকিব লাগিব। তাৰপিছত আপোনাৰ এখন স্মল ফেমিলি নৰ্মছ ইয়াতে ফিল আপ কৰিব লাগে। মানে এইটো কি হয়, এইটো এক্সাম বেচিকেলি কণ্ডাক্ট কৰিব APSCয়ে। তো APSCয়ে যি এক্সাম কণ্ডাক্ট কৰে, তাতে এখন স্মল ফেমিলি নৰ্মছখন ফিল আপ কৰি আপলোড কৰিব লগা হয়। স্মল ফেমিলি নৰ্মছখন আপোনালৈ আমাৰ এই ৱেবছাইটটোতে তলৰ পিনে পাই যাব, যিটো ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যন আছে। তাতে স্মল ফেমিলি নৰ্মছৰ লিংকটো দি থৈ দিছোঁ ইয়াতে ক্লিক কৰি দিব। এনেকৈ খোলা হ'ব আপোনাৰ স্মল ফেমিলি নৰ্মছখন। এইখন ডাউনলোড কৰি ল'ব। তাৰপিছত ইয়াতে যি ফিল আপ কৰিব লাগে, ফিল আপ কৰি কেনে স্কেন কৰি কেনে আপলোড কৰিব লাগিব আকৌ ফৰ্ম ফিল আপ কৰাৰ টাইমত। এইখনে হৈছে স্মল ফেমিলি নৰ্ম। তাৰপিছত আপোনাৰ কোৱালিফিকেশ্যন কি লাগিব চাই লওঁ। যিটো এছিষ্টেণ্ট মেনেজাৰ পোষ্ট আছিলে, যিকেইটা ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ বাবে আছিলে, সেইটাত আপোনাৰ যিটো ফিল্ডত ইঞ্জিনিয়াৰিং আছে, মানে যেনেকৈ মেকানিকেল, চিভিল, IT, তেনেকুৱা হ'লে আপোনাৰ সেই ফিল্ডতে ইঞ্জিনিয়াৰিংটো লাগিব। যেনেকৈ চিভিল ইঞ্জিনিয়াৰিঙত চিভিল ডিপাৰ্টমেণ্টত এপ্লাই কৰিব পাৰিব। তাৰপিছত মেকানিকেল ইঞ্জিনিয়াৰিং থাকিলে এপ্লাই কৰিব পাৰিব। তাৰপিছত IT ডিপাৰ্টমেণ্ট হ'লে কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং লাগিব, তেনেকুৱা। তাৰপিছত যিটো এছিষ্টেণ্ট মেনেজাৰ হিউমেন ৰিচোৰ্চ এটা আছিলে নহয়, HR বুলি, সিহঁতো আপোনাৰ MBA পাছ হ'ব লাগিব। তাৰপিছত যিকেইটা জুনিয়ৰ মেনেজাৰৰ পজিশ্যন আছিলে, সেইকেইটাতো তেনেকুৱাই। যিকেইটা ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট দিয়া আছিলে, চিভিল, মেকানিকেল, কম্পিউটাৰ, মানে IT, এইকেইটা আপোনাৰ ডিপ্ল'মা লাগিব। কিন্তু ইয়াতে BTEK এপ্লাই কৰিব নোৱাৰে। যিহেতু এইকেইটা জুনিয়ৰ মেনেজাৰ হয়, এইকেইটা ডিপ্ল'মা পাছ কৰাহে এপ্লাই কৰিব পাৰিব। BTEK এপ্লাই কৰাৰ অপশ্যন নিদিয়ে ইয়াতে। এতিয়া এজ লিমিট কিমান, আপোনাৰ মিনিমাম এজ লিমিট হ'ব 21 বছৰ, তাৰপিছত মেক্সিমাম হ'ব 38 বছৰ বয়স। সেইটো আপোনাৰ জেনেৰেল আৰু EWS কেটেগৰীৰ বাবে হয়। আৰু SC/ST ৰ বাবে আৰু 5 বছৰ থাকিব, OBC MOBC ৰ বাবে আৰু 3 বছৰ, আৰু PWD ৰ বাবে আৰু 10 বছৰ থাকিব। আৰু যিকেইটা এছিষ্টেণ্ট মেনেজাৰ HR ৰ বাবে আছিলে, সিহঁতৰ আপোনাৰ 45 বছৰ বয়সলৈকে ৰিলেক্সেশ্যন থাকিব, সিহঁতৰ বেছি থাকে ৰিলেক্সেশ্যন। এতিয়া এপ্লিকেশ্যন ফিজ কিমান ইয়াতে, জেনেৰেল বা EWS ৰ বাবে হৈছে আপোনাৰ 297 টকা, OBC MOBC ৰ বাবে 197, আৰু বাকী যিকেইটা SC/ST BPL PWD আছিলে, সিহঁতৰ বাবে 47 টকা হয়। এতিয়া ইয়াতে এপ্লাই কেনেকৈ কৰিব লাগিব, এপ্লাই কৰিব লাগিলে আপোনালোকে ষ্টাডি মেট কেৰিয়াৰ্ছ এইটো প্লেটফৰ্মতে আহি যাব। তাৰপিছত তলৰ পিনে আহিব স্ক্ৰল কৰি কেনে, তাৰপিছত যিটো অনলাইন এপ্লিকেশ্যন ফৰ্ম আছে, ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিলে আপোনালোকৰ এনেকৈ ৱেবছাইটটো খোলা হ'ব। তাৰপিছত ইয়াতে এটা নিয়ম আছে, APSCয়ে যিবোৰ এক্সাম কণ্ডাক্ট কৰে, সেই কণ্ডাক্ট কৰাৰ আগতে ইহঁতৰ তাতে এটা প্ৰফাইল বনাব লাগে। তো আপোনালোকে যদি APSCৰ আণ্ডাৰত কিবা এক্সাম দি পাইছে আগতে, তেতিয়াহ'লে আপোনাৰ ইয়াতে প্ৰফাইল ক্ৰিয়েশ্যন অলৰেডি হৈয়ে আছে। যোনে দি পাইছে সিহঁতে আৰু সেইকাৰণে ৰেজিষ্টাৰ কৰিব লগা নাই, সিহঁতে জাষ্ট লগ ইন কৰি দিব। তাৰপিছত এক্সামটো চিলেক্ট কৰি ল'ব, কোনটো এক্সাম এপ্লাই কৰিব বিচাৰিছে, যেনেকৈ এছিষ্টেণ্ট মেনেজাৰৰ কোনটো ফিল্ড বা জুনিয়ৰ মেনেজাৰৰ কোনটো ফিল্ড। তাৰপিছত আপোনালোকে স্মল ফেমিলি নৰ্মছখন আপলোড কৰিব লাগিব। তাৰপিছত ফিটো পে' কৰি দিয়ক, হৈ যাব। আৰু যিবোৰ APSCৰ আণ্ডাৰত প্ৰথমবাৰ যদি কিবা এক্সাম দিব বিচাৰিছে,
সিহঁতে প্ৰথমে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ৰেজিষ্টাৰ কৰি কিনে প্ৰফাইলটো ক্ৰিয়েট কৰি ল'ব লাগিব। মানে আপোনাৰ হোম এড্ৰেছ, তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ, তাৰপিছত মাৰ্কশ্বিট, যি গ্ৰেজুৱেট হৈছে সেইবোৰ চব আপলোড কৰিব লাগিব, ফিল আপ কৰিব লাগিব। তাৰপিছত প্ৰফাইলটো ক্ৰিয়েট হৈ যাব। তাৰপিছত সিহঁতে আকৌ লগ ইন কৰি কিনে যিটো এক্সাম চিলেক্ট কৰিব বিচাৰিছে, যিটো এপ্লাই কৰিব বিচাৰিছে সেইটো চিলেক্ট কৰি দিব, ফি পে' কৰি দিব, ষ্ট্ৰং ফেমিলি নৰ্মছ আপলোড কৰিব লাগিব, তাৰপিছত ফৰ্ম ফিল আপ হৈ যাব। সেইটোৱে এপ্লাই কৰাৰ নিয়মটো আছিলে। এতিয়া ইয়াতে চিলেকশ্যন প্ৰচেছটো ইয়াতে শ্বৰ্টলি দিয়া আছে। চিলেকশ্যন প্ৰচেছটোৰ বাবে ইহঁতে এতিয়ালৈ মানে একো সঠিক কৰা নাই যে ৰিটেন এক্সামে ডাইৰেক্ট পাতিব নে ৰিটেন এক্সাম নাপাতি ডাইৰেক্ট ইণ্টাৰভিউ ল'ব, সেইটো সঠিক এতিয়ালৈ ফাইনেল হোৱা নাই। তো সেইটো সেইকাৰণে ইহঁতে জাষ্ট ন'টিছ হিচাপে দি থৈছে যে যি কৰিব সিহঁতে যি পাৰ্টিকুলাৰ ষ্টুডেণ্ট আছে সিহঁতক ইমেইলত পঠাই থাকিব, মানে ইনফৰমেশ্যন প্লাছ ৱেবছাইটতো চেক কৰি থাকিব লাগিব। ৱেবছাইটতো সিহঁতে ডিটেইলছ দি থাকে। এতিয়া আপোনালোকে চাই ল'ব, মই যিটো লাষ্ট ডেট আপোনাৰ 23 আগষ্ট কৈছিলোঁ সেইটো আপোনাৰ এছিষ্টেণ্ট মেনেজাৰৰ বাবেহে 23 আগষ্ট, কিন্তু জুনিয়ৰ মেনেজাৰৰ বাবে লাষ্ট ডেট হৈছে আপোনাৰ 21 আগষ্ট। সেইটো কিন্তু ভালকৈ মন কৰি চাই ল'ব। এতিয়া এইখিনি আছিলে নিয়ম নীতি ইয়াতে এপ্লাই কৰাৰ বা চাকৰি পোৱাৰ। এতিয়া এনেকৈ যদি আপোনালোকে নতুন চাকৰি এডভাৰটাইজ পাই থাকিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ষ্টাডি মেডৰ এইটো ইউটিউব চেনেল লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, নহয়তো হোৱাটছএপ চেনেল বা টেলিগ্ৰাম চেনেল ইয়াৰ পৰা জইন কৰি ল'ব পাৰে, নহয়তো আপোনালোকৰ ইমেইলটো ইয়াতে দি দিব পাৰে। আপোনালোকে ইমেইলতো নতুন চাকৰি এডভাৰটাইজ পাই থাকিব। ধন্যবাদ।